খালেক সাহাবে বিজেপি শাসনৰ গাদীৰ পৰা আঁতৰ হোৱাটো বিচাৰিছে নে নাই? যদি বিচাৰিছে, শিৱসাগৰত এনেকুৱা পজিশ্যন আছে নেকি যে দুইটাই বন্ধুত্বমূলক খেলিলেও বিজেপি ঘূৰাব পাৰিব? আজি গোটেই মিত্ৰশক্তি একেলগ হৈয়ে বিজেপি ঘূৰোৱাৰ আশা অত্যন্ত ক্ষীণ। এইটো মই প্ৰেডিকশ্যন কৰি থৈছোঁ। তেনে ক্ষেত্ৰত খালেকে আকৌ কয় বন্ধুত্বমূলক চবতে খেলিব লাগে। তাৰমানে তেওঁ বিজেপিক ৱাকঅভাৰ দিব খুজিছে। হি ইজ ৰিয়েল এজেণ্ট অফ দ্য বিজেপি। দেট ইজ হোৱাট আই শুড চে। এটা দলে কৈ আছে ক'ৰবাত ক'ৰবাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। মই কৈছিলোঁ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'লে শিৱসাগৰত হ'ব। কিন্তু তেওঁলোকৰ দলৰ মানুহে অপব্যাখ্যা কৰিছে যে মই চবতে বিচাৰিছোঁ। মই চবতে বিচৰা নাই। মই বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ বিপক্ষে। মই মোৰ কথা কৈছোঁ। কিন্তু মোৰ মতেতো দল নচলে। দলৰ মতে সিদ্ধান্ত গ্ৰহণ কৰিব। দলে যিটো উপযুক্ত বুলি ভাবে। আৰু মোৰ কথা যদি সোধে মই ক'ম যে মোৰ দলে যি সিদ্ধান্ত গ্ৰহণ কৰে চবৰে মংগলৰ কাৰণে, ৰাজ্যখনৰ মংগলৰ কাৰণে, বিজেপি বিৰোধী শক্তিসমূহক ঐক্যবদ্ধ কৰাৰ কাৰণে। আৰু মই কেতিয়াও নিৰ্দলীয় নেখেলোঁ, এই কথা মই স্পষ্ট কৰি দিছোঁ। আৰু সেইটো দলৰ সিদ্ধান্ত। মই আই এম নট নবতী। মই এই সম্পৰ্কত সিদ্ধান্ত ল'ব নোৱাৰোঁ। আৰু মই যোদ্ধা হয়, মই যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন নকৰোঁ। মই এইটো কথা কৈ দিছোঁ। মই যোদ্ধা হয়, ৰাজনৈতিক কৰ্মী যোদ্ধা হয়। যুদ্ধক্ষেত্ৰত দলে মোক য'ত নমাব তাতে মই নামিম। মোক বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাত নমায় তাত নামিম মই।